Hello everyone and welcome back to Math Poet Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি এটা কমপ্লেক্স প্লেনত আমাক কিছুমান কমপ্লেক্স নম্বৰ দিয়া থাকিব, হেতুক আমি প্লট কৰিব লাগিব। So let us begin. Question number 1. ইয়াতে কৈছে plot -1 plus iota in the complex plane. তো এইটো কৰা আগতে প্ৰথমতে আমি এটা বস্তু ইয়াতে চাই লওঁ যে z দিছে আমাক -1 plus iota. তো এতিয়া ৰিয়েল পাৰ্ট কি হ'ব? ৰিয়েল পাৰ্ট অফ z হ'ব ইয়াতে কোনটো হ'ব? -1. আৰু ইমেজিনাৰী পাৰ্ট কি হ'ব? ইমেজিনাৰী পাৰ্ট অফ z আয়োটা বুলি নকবা। আয়োটা নহয়, আয়োটাৰ লগত কি মাল্টিপ্লাই হৈছে? প্লাছ আয়োটা আছে, তাৰমানে +1 মাল্টিপ্লাই হৈছে। তো তাৰ মানে ৰিয়েল পাৰ্টত -1 হ'ব, ইমেজিনাৰী পাৰ্টত +1 হ'ব। এতিয়া যদি আমি ইয়াতে এই কমপ্লেক্স প্লেনত যাওঁ, তো ৰিয়েল পাৰ্ট -1 মানে আমাৰ এইখিনিত আহিব। তাৰপিছত ইয়াৰ পৰা আমি ওপৰলৈ যাব লাগিব, বিকজ আমাৰ ইমেজিনাৰী পাৰ্ট 1 হয়। তো এইখিনিত আহিব আমাৰ কমপ্লেক্স নম্বৰটো। তো আমি কি কৰিম? এইখিনিত আমি কাৰ্চৰটো ৰাখি ইয়াতে চিলেক্ট কৰি ল'ম। ঠিক আছে, তাৰপিছত আমি এইটো ভেৰিফাই কৰি ল'ম। Okay, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 2. এবাৰ কৈছে প্লট -7 ইন দ্য কমপ্লেক্স প্লেন। এতিয়া -7 কি হয়? তো z যদি লওঁ -7, তো এইটোত খালি ৰিয়েল পাৰ্টে আছে, এইটোত কোনো ইমেজিনাৰী পাৰ্ট নাই। তাৰমানে কি হ'ব? 0 ইনটু আয়োটা। বা আমি যদি চাওঁ অকল ৰিয়েল এক্সিছতে আমি -7টো উলিয়ালে হ'ল। তো ৰিয়েল এক্সিছত আমাৰ এতিয়া -7 ক'ত আছে? এইখিনিত আছে। তো এইখিনিতে আমি ল'ম। আমাৰ ইমেজিনাৰী ওপৰ তলত যাবই নালাগে, বাছ ৰিয়েল এক্সিছত থাকিলে হ'ল। আৰু এইটো আমি ভেৰিফাই কৰি ল'ম। Okay, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ। চ' এইবাৰ কৈছে প্লট -3 আয়োটা ইন দ্য কমপ্লেক্স প্লেন। তো তাৰমানে কি? এইবাৰ আমাৰ যোনটো কমপ্লেক্স নাম্বাৰ আছে, এইটো খালি ইমেজিনাৰী পাৰ্টটো আছে, ৰিয়েল পাৰ্টটো নাই। তো ইমেজিনাৰী পাৰ্ট যদি দিয়া আছে, তেনেহ'লে আমি খালি ইমেজিনাৰী এক্সিছতে থাকিব লাগিব, এই এক্সিছতে থাকিম। এতিয়া এই ইমেজিনাৰী এক্সিছত আমাৰ -3 আয়োটা কেনেকৈ ওলাম? তো -3 চালে হ'ল, ক'ত আছে -3? এইখিনিত আছে -3। তো এইটো হৈ যাব আমাৰ -3 আয়োটা। অ'কে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো লৈ। Question number 4. এবাৰ আমাক প্লট কৰিব দিছে -7 আয়োটা ইন দ্য কমপ্লেক্স প্লেন। তো আমি ৰিয়েল এক্সিছৰ পৰা ৰিয়েল এক্সিছত ক'ত যাব লাগিব? প্ৰথমতে -7ত যাব লাগিব। ঠিক আছে, তো ভুলতে ইয়াতে চিলেক্ট কৰি নিদিব, গণ্ডগোল হৈ যাব। তো প্ৰথমতে এইটো ৰিমুভ পইণ্ট কৰি ল'ম। খালি ইয়াতে কাৰ্চাৰটো ৰাখি ল'ল, ক্লিক কৰিব নালাগে। তো -7ৰ পৰা এতিয়া কি আছে? -7 আয়োটা। তাৰমানে কি? -7 তলত আহিব লাগিব। আমি আহিম 1 2 3 4 5 6 7 আহি গ'লো। তো এইটোৱে হৈ যাব আমাৰ কমপ্লেক্স নাম্বাৰ -7 আয়োটা। তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল কেনেকৈ আমি এটা কমপ্লেক্স প্লেনত আমাৰ গিভেন কমপ্লেক্স নাম্বাৰটোক আমি প্লট কৰিব পাৰোঁ। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো, প্লট নাম্বাৰছ অন দ্য কমপ্লেক্স প্লেন। চ' see you in the next session. Thank you.